মই সুইচাইড কৰি দিলোহেঁতেন। আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডমসকলে আজি যে এছটি হ'ব বিচাৰিছে, মই আহোম হ'লেতো এছটি হ'ব খুজিলে মই সুইচাইড কৰি দিলোহেঁতেন। যিবিলাকে ট্ৰাইবেলখন অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবো, আমি নাই বুলি ভাবিম, সেইবিলাকৰে অসমখন অসমৰ শব্দ সলনি হৈ এইখন নিয়ালেণ্ডত পৰিণত হ'ব। তাৰ কাৰণে দিশবোৰ সাৱধান হোৱা উচিত। অসমৰ সংগ্ৰামৰ ইতিহাসত আজিৰ দিনটো লিপিবদ্ধ হ'ব লাগে, কাৰণ আজিৰ দিনটোৱে এনেকুৱা এটা সময় প্ৰকাশ কৰিছে আৰু এনেকুৱা এটা দিন ৰূপে বিবেচিত হ'ব, যিটো দিনত আজি এটা সংগঠনে এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ দাবীক নস্যাৎ কৰি বিৰোধিতা কৰি সংগ্ৰাম কৰিছে, আন্দোলন কৰিছে। এইটো এটা লিপিবদ্ধ হ'বলগীয়া দিন, কাৰণ টাই আহোম ছাত্ৰ সন্থাই হওক বা অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিটো সংগঠনেই নিজৰ দাবী পূৰণ হ'ব লাগে বুলি সংগ্ৰাম কৰি থকা আমি আজিলৈকে দেখিছিলোঁ। কিন্তু আজি প্ৰথম দেখিলোঁ এই দিনটোত যে ট্ৰাইবেল সংঘই হওক বা জনজাতি সংগঠনসমূহে কোনোবা এটা জনগোষ্ঠীৰ, বিশেষকৈ 6 জনগোষ্ঠীৰ দাবী মানি ল'ব নালাগে বুলি তেখেতসকলে বিৰোধ কৰিছে। গতিকে ইয়াতকৈ দুখৰ দিন আৰু মনত ল'বলগীয়া দিন আৰু হয়তো ভৱিষ্যত দিনত নাথাকিব। টংকেশ্বৰ ৰাভা ডাঙৰীয়াই CM হয়, ৰাভা সাহিত্য সাহিত্য পৰিষদৰ, তেখেতে গভৰ্ণমেণ্টৰ চৰকাৰী এজন বিষয়ববীয়া দায়িত্ব লৈ আছে। তেখেতে আজি যিটো মন্তব্য কৰিছে ভাবিছে সকলোৱে আচৰিত হৈছে বুলি, কিন্তু আমি টাই আহোম ছাত্ৰ সন্থাই সহজভাৱে আমি কৈছোঁ, তেখেতৰ যিটো মন্তব্য যে তেখেতে যদি আহোম জনগোষ্ঠী হ'লহেঁতেন, 600 বছৰ ৰাজত্ব কৰা জনগোষ্ঠী হৈ যদি ST বিচাৰিলেহেঁতেন, তেখেতে আত্মহত্যা কৰিলেহেঁতেন। আমি আচৰিত হোৱা নাই আৰু আচৰিত হ'বলগীয়া বিষয়ো নহয়, কাৰণ এজন অধ্যয়ন নথকা, জ্ঞান নথকা ব্যক্তিয়ে যেতিয়া দায়িত্ব লৈ থাকে এনেকুৱা ধৰণৰ মন্তব্যই কৰে। গতিকে আমি তেখেতৰ ক্ষেত্ৰত আচৰিত হ'বলগীয়া একো নাই। কিন্তু আমি সদায় কৈ আহিছোঁ যে টাই আহোম ছাত্ৰ সন্থাই হওক বা আহোম জনগোষ্ঠী বা 6 জনগোষ্ঠীয়ে কৈ আহিছোঁ যে আমি কি কাৰণে জনজাতি বিচাৰিছোঁ আৰু জনজাতি পালে ৰাইজৰ আৰু অসমখনৰ কি সুবিধা হ'ব, এই কথাবিলাক বাৰম্বাৰ প্ৰকাশ কৰি আহিছোঁ। এই সাধাৰণ কথাটো তেখেতসকলে বুজি পোৱা নাই। গতিকে আমি তেখেতৰ কথাটো গুৰুত্ব দিয়া নাই, আচৰিত হোৱা নাই। আচৰিত আমি এইটো কাৰণেই হৈছোঁ যে তেখেতৰ দৰে এজনক CEM বহাই থকাৰ পাছত সেই ৰাভা জনগোষ্ঠীটিয়ে জ্ঞানহীন ব্যক্তিজনক যেতিয়া সেই আসনখনত বহুৱাই ৰাখিছে, তেখেতসকলে মানুহৰ মাজত আজি বক্তব্যটো লৈ কিমান লাজ পাইছে সেইটোক লৈহে আমি আচৰিত হৈছোঁ। গতিকে তেখেতক আৰু এটা কথা আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি ছুইচাইড কৰাৰ কথাটো যে কৈছে, আত্মহত্যাটো এটা ৰোগ হয়, এইটো আপুনি জানি ল'ব, কাৰণ সেই ৰোগটো আহোম জনগোষ্ঠীৰ লোকৰ মাজত নাই। কাৰণ আমি সহজভাৱে সকলো জনগোষ্ঠীৰ লগত সমন্বয়ে অৱস্থান কৰি থকা এটা জনগোষ্ঠী, ৰাইজৰ কাৰণে কাম কৰা এটা জনগোষ্ঠী, আমি সাহসী জনগোষ্ঠী। গতিকে আমি আত্মহত্যাৰ পথ কেতিয়াও বাছি নলওঁ। আপুনি যদি আত্মহত্যাৰ পথ বাছি লোৱাৰ কথাটো কৈছে, তেন্তে এটা কথা বুজিব লাগিব, সেই ৰোগটো আপোনাৰ গাত আছে। গতিকে আপুনি অনতিপলমে CEM পদৰ পৰা অব্যাহতি লৈ আপুনি মানসিক আৰু আপুনি শাৰীৰিক ট্ৰিটমেণ্ট কৰাওক, কাৰণ তেতিয়া আপোনাৰ সেই ৰোগটো নিৰাময় কৰাৰ পাছত আপুনি কথাবিলাক ক'বলৈ শুদ্ধভাৱে ক'ব পাৰিব। আৰু যদি আপুনি তাকে কৰিব নোৱাৰে, টাই আহোম ছাত্ৰ সন্থাৰ মই সভাপতি হিচাপে কৈছোঁ, আমাৰ কৰ্মকৰ্তাসকলৰ সহযোগত আপোনাক আমি ছুইচাইড ৰোগটো নিৰাময় কৰাৰ পাছত সাপ্তাহিক এদিনকৈ আপোনাক আমি জনগোষ্ঠীসমূহৰ অসমত বসবাস কৰা তেখেতসকলৰ নীতি আদৰ্শ আৰু লক্ষ্য উদ্দেশ্যৰ ওপৰত আমি আপোনাক পাঠদান কৰাম। 6 জনগোষ্ঠীৰ ৰাইজক আপোনালোকৰ মাধ্যমেৰে স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছোঁ, কোনো কাৰণত জনজাতিকৰণ নোহোৱালৈকে আমি ক্ষান্ত নহওঁ। সেইটো স্পষ্ট বাৰ্তা পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰীজনলৈ আমি পঠাইছোঁ। আমি যুঁজিব লাগিছিল কাৰ বিৰুদ্ধে? অসমৰ অপশক্তিৰ বিৰুদ্ধে, যিসকলে অসমৰ ভাষা, সংস্কৃতি, কৃষ্টি নিশেষ কৰি দিব বিচাৰিছে। যুঁজিব লাগিছিল প্ৰৱৰ্জিত মানুহৰ বিৰুদ্ধে, যিসকলে সম্পূৰ্ণৰূপে আমাৰ পৰা ভূমি অধিকাৰ কাঢ়ি লৈ গুচি গৈছে। কিন্তু আজি যুঁজি থকা হৈছে নিজৰ মাজত, খোৱা কমা লগা হৈছে ভাতৃত্ববোধৰ এনাজেৰে বান্ধ খাই থকা এখন অসমত। গতিকে আমি আৰু বাট নাচাম। বাৰ্তা স্পষ্ট যে ইয়াৰ পিছত পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব, কাৰণ মুকলি মনেৰে ৰাইজৰ সন্মুখত 6 জনগোষ্ঠীৰ ৰাইজক ঘুচিয়াই মাৰিম বুলি কৈছে। ই কি গণতান্ত্ৰিক ব্যৱস্থা? ই কি সাংবিধানিক কথা বতৰা? অসমৰ 6টা জনগোষ্ঠীয়ে অসমত জীয়াই থকাৰ অধিকাৰ নাই নেকি? কোনো কাৰণত জনজাতিকৰণ নোহোৱালৈকে আমি ক্ষান্ত নহওঁ। সেইটো স্পষ্ট বাৰ্তা পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰী